স্বামী কমল বৰদলৈ তেওঁ কিডনী দুটা বিকল্প হৈছে তেওঁ এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অকণমান সহায় হিচাপত বিচাৰিছোঁ তেওঁ হোমগাৰ্ডতে কাম কৰিছিলে তেওঁ এতিয়া সুস্থ হৈ যাতে আকৌ 3 মাহ আগতে তেওঁ দায়িত্বত আছিলে 3 মাহ আগতে দায়িত্বত আছিলে জানুৱাৰীৰ পৰা আহিছে ছুটিত এতিয়াৰ পৰা এমাহ থাকি তেওঁ হেৰি হৈছে আৰু বেমাৰ তাৰপিছত এতিয়া পৰা চিকিৎসা কৰিছে চবে ঘৰৰ পৰা পাৰাখিনি কৰি আছে এইখিনি পাই পূৰা নিৰুপায় হৈ গৈছোঁ আমি চবে পৰিয়ালটোৱে তাকে সহায় হিচাপত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক সহায় হিচাপত বিচাৰিছোঁ আৰু এই ল'ৰাটো আছে সৰু তেওঁ 6 বছৰ হৈছে তাৰ এতিয়া এবাৰ তেওঁ দুটা কিডনীটো হেৰি বেয়া হৈ গৈছে তেওঁ সুস্থ কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ভাল কৰিবৰ কাৰণে সহায়ৰ ভাৱত আমাক অকণমান সহায় দিয়ে যেন তাকে অনুৰোধ জনাইছোঁ সা সম্পত্তিটো গৈছে আৰু যোৱাখিনি আৰু ল'ৰাটো সৰু হৈ আছে 5 বছৰ সেয়াই আৰু আমি একেবাৰে নিৰুপায় হৈ গৈছোঁগৈ তো আমি চিকিৎসা কৰি কৰি এই ঘৰখনে ভাগৰি পৰিছে এক পানী ধৰা নচা অৱস্থা সেয়েহে মই স্থায়ী বাসিন্দা হিচাপে অনুৰোধ কৰিছোঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ তুলিৰাম ৰহাংদেৱ আৰু লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ যাতে এই দুৰ্ভগীয়া পৰিয়ালটিক যিখিনি চৰকাৰী সাহায্যৰ পৰা যিখিনি সুবিধা কৰি দিয়ে যাতে এই যি বিফল হোৱা কিডনী দুটা যাতে সংস্থাপনৰ ক্ষেত্ৰত যিখিনি যাৱতীয় ব্যৱস্থা কৰি দিয়ে তাৰ বাবে মই স্থায়ী বাসিন্দা হিচাপে অনুৰোধ কৰিছোঁ যাতে আৰু এই লগতে সমগ্ৰ অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যাতে সহায় সহযোগিতা আগবঢ়াওক আৰু ঘৰখনে চিকিৎসা কৰি কৰি ভাগৰি পৰিছে অঞ্চলৰ বিশেষ গণ্যমান্য ব্যক্তিসকলে সহায় কৰিছে আৰু সংবাদ মাধ্যমৰ যোগেদি আমি অনুৰোধ কৰিছোঁ যাতে আপোনালোকে সকলোৱে সহায় কৰি এই গৃহৰক্ষী বিভাগত নিয়োজিত হৈ থকা যুৱকজনক যাতে সুস্থ কৰি আকৌ গৃহৰক্ষী বিভাগত নিয়োজিত কৰিব পাৰে তাৰ বাবে মই অনুৰোধ কৰিছোঁ দুটা কিডনী বিফল হৈছে তেওঁলোকৰ ঘৰৰ মানুহে চিকিৎসা কৰি কৰি উপায় নাই আৰু পানী ধাৰ নচা খেতি মাটি যি আছিলে চব বেচিব লগা হৈ গ'ল আমি স্থায়ী বাসিন্দা হিচাপে এইটো লক্ষ্য কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ যাতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ তুলিৰাম ৰহা লগতে আমাৰ স্থায়ী ডিফুৰ বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যা সিং ইলেং ডাঙৰীয়াও যাতে অলপ সহায় কৰে তাৰ বাবে মই ৰাইজৰ হৈ অনুৰোধ কৰিছোঁ আৰু কমল বৰদলৈ মোৰে ভাইটি হয় তাৰে আজি 2 বছৰ আগত আমি ব্ৰেইন টিউমাৰ অপাৰেশ্যন কৰিছিলোঁ কৰাৰ পিছতো আমি কিছুদিনৰ কাৰণে আৰোগ্য পাইছিল যদি এতিয়া আকৌ পুনৰ একেই 2টা কিডনীৰ বিফল হৈ পৰিছে ইতিমধ্যে আমি প্ৰথমে নগাঁৱতে ট্ৰিটমেণ্ট কৰিছিলোঁ কৰাৰ পিছত আমি উচ্চ ট্ৰিটমেণ্টৰ কাৰণে আমি গুৱাহাটী GMCHত লৈ গৈছিলোঁ যদিও তাত সঁহাৰি নোপোৱাৰ বিষয় বা কাৰণে আমি পুনৰ আন এখন প্ৰাইভেট ব্যক্তিগত চিকিৎসালয় লৈ যাব লগা হয় তাতে যিখিনি পাৰিছোঁ আমি কৰি আছোঁ এতিয়া আজি 2 মাহকৈ ধৰি ট্ৰিটমেণ্ট কৰাৰ পিছত এতিয়া আমি প্ৰায় ঘৰৰ পৰিয়ালটো যিখিনি আমি সা সম্পত্তি আছিল প্ৰায় শেষ হৈ গৈছে কিন্তু তথাপিও তাৰ পিছতো আমি তাৰ যিখিনি পাব লাগিছিল সহায় বা ভগৱানে সেইখিনি আমাক যিখিনি চাব লাগিছিল তেনেকৈ আমি সহায় হাৰি পোৱা নাই এতিয়া আমি প্ৰায় বিকল হৈ যোৱাৰ অৰ্থাৎ আমি কাৰ্বি আংলং স্বায়ত্তশাসিত মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাংৰ ওচৰত আমি অনুৰোধ কৰিছোঁ আৰু লগতে তেখেতৰ মুখ্যমন্ত্ৰী সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই যে মোৰ ভাইটি আজি যি 2টা কিডনী ইতিমধ্যে বিকল হৈ পৰিছে তাৰ যাতে স্বাস্থ্যৰ কাৰণে চিকিৎসাৰ কাৰণে উন্নত চিকিৎসাৰ কাৰণে তেখেতে আমাক অকণমান ব্যৱস্থা কৰি দিয়ে সেয়েহে আমি তেখেতৰ ওচৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ চিকিৎসা কৰি বাবদ মোৰ এতিয়া সা সম্পত্তি চব বিক্ৰী হৈ গ'লগৈ নাই আৰু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি মোক সহায় কৰে 2 মাহ 3 মাহমান যদি মোক টকা পইচা যদি অলপ সহায় কৰে তাৰ মই তাকে কামনা কৰিছোঁ ডিউটিলৈ যাব বিচাৰিছোঁ আপুনি যদি সহায় কৰে ডিউটিলৈ যাব বিচাৰিছোঁ শেহতীয়াভাৱে আপুনি হোমগাৰ্ড কৰে মই হোমগাৰ্ড কৰোঁ শেহতীয়াভাৱে ক'ত আছিলোঁ বকলীয়াঘাট আৰক্ষী থানাত আছিলোঁ মোৰ
তাৰপৰা অহা 2 মাহ 3 মাহমান হৈ গ'লগৈ ৰিলিজ হৈ কেনে এতিয়া মোৰ বেমাৰত অসুস্থ মই এতিয়া নোৱাৰোঁ আৰু কৰিবৰ কাৰণে বেমাৰৰ কাৰণে তাকে সুস্থ হৈ আকৌ ডিউটিলৈ যাবলৈ ডিউটিৰ কাৰণে মোৰ মন আছে এতিয়া আপুনি কিবা এটা কৰি কিনে যদি সহায় কৰিব পাৰে সহায় কৰি দিয়ক তালৈ আপোনালৈ কামনা কৰিছোঁ হ'ব ছাৰ